নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টিচ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ হিষ্ট্ৰী কুৱেশ্যন আনচাৰ সকলো ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 121, কামৰূপৰাজ ভাস্কৰ বৰ্মনে বন্ধু হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা আভোগ নামৰ বস্তুটো কি? উত্তৰ হ'ব এটা ছাতি। 122, প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটো কি? উত্তৰ হ'ব কৰ্ণ পৰ্ব। 123, প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰু বংশৰ কালৈ বিয়া দিছিল? উত্তৰ হ'ব দুৰ্যোধন। 124, নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল? উত্তৰ হ'ব ৰামচন্দ্ৰই। 125, বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই। 126, জঙাল বলাহু কোন? উত্তৰ হ'ব আৰিমত্ত ৰজাৰ পুতেক। 127, কাশ্মীৰ ৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰুগৰাকী কোন আছিল? উত্তৰ হ'ব অমৃতপ্ৰভা। 128, বৃহৎ সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰোৱা প্ৰাগজ্যোতিষৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন। 129, প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি? উত্তৰ হ'ব কালিকা পুৰাণ। ইয়াত টাইপিঙত অলপমান মিষ্টেক হৈছে, পুৰাণ দিব লাগিছিল, কালিকা পুৰাণ, এইটো কালিকা পুৰাণ লিখিলে হ'ল। 130, অসমৰ প্ৰাচীন শাসক গৰাকী কোন? উত্তৰ হ'ব প্ৰশ্নটো হ'ব অসমৰ প্ৰাচীন শাসক গৰাকী কোন আছিল? উত্তৰ হ'ব মহীৰংগ দানৱ। আজিৰ পাঠত ইমানখিনি আছিল। মই ইয়াৰ আগত কেইবাটা পাঠ দিছোঁ আৰু 15টামান পাঠ হ'ব। সেই পাঠখিনি মই ক্লিয়াৰ কৰি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগৰ পাঠখিনিও পায়, তাৰে আশা কৰি মই যিমান কৰিছোঁ। নমস্কাৰ।